ভ্ৰমণ কৰি বেয়া পোৱা মানুহ পৃথিৱীত খুব কমেই আছে। ভ্ৰমণ বুলি ক'লে সকলোৰে মন ভাল লাগে, নহয়নে? তাতে আকৌ ভ্ৰমণ যদি বিনামূলীয়া হয়। এই যে দেখিছে এইসকল ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকল, এওঁলোক বৰ্তমান প্ৰকৃতিৰ ৰাণী দাৰ্জিলিঙৰ মনোমোহা দৃশ্য উপভোগ কৰাত সম্পূৰ্ণ ব্যস্ত। হাজো, শুৱালকুছি, ৰঙিয়াৰ এইসকল ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সম্পূৰ্ণ বিনামূলীয়া খৰচত দাৰ্জিলিং ভ্ৰমণৰ ব্যৱস্থা কৰি দিছে অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদে। চিত্ৰাংকন প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰা শতাধিক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক এনেদৰে বিনামূলীয়া দাৰ্জিলিং ভ্ৰমণ ব্যৱস্থা কৰি দিছে দুলু আহমেদে। অসম জাতীয় পৰিষদৰ উদ্যোগত তথা অসম জাতীয় পৰিষদৰ জ্যেষ্ঠ নেতা উপসভাপতি দুলু আহমেদৰ পৃষ্ঠপোষকতাত যোৱা শিশু দিৱসৰ দিনাখন যি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে হাজো, শুৱালকুছি আৰু ৰঙিয়া অঞ্চলৰ, তাৰ মোটামুটি 180 জন ছাত্ৰ-ছাত্ৰী, পুৰস্কাৰপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰী, তেওঁলোকৰ অভিভাৱকসকল আৰু আমাৰ দলীয় সতীৰ্থসকল, তেওঁলোকে আজি এই দাৰ্জিলিং ভ্ৰমণলৈকে আহিছে। যোৱাকালি আমি আহি পালোঁ। আজি দাৰ্জিলিং চহৰৰ যিখিনি প্ৰাকৃতিক দৃশ্য আছে সেইখিনি সকলোৱে উপভোগ কৰিছে। ৰাতিপুৱা 4 বজাতে টাইগাৰ হিলছলৈকে গৈছিলে সূৰ্য উদয় চাবলৈ। তাৰপিছত এতিয়া চিৰিয়াখানাৰ পৰা আৰম্ভ কৰি গোটেইখিনি চোৱা চিতা কৰিছে। আচলতে যিবোৰ ৰাজনৈতিক দল থাকে, ৰাজনৈতিক দলবিলাকৰ কাৰ্যক্ষেত্ৰতো ৰাজনৈতিক ক্ষেত্ৰখনতে সীমাবদ্ধ থকাটো উচিত নহয়। এনেকুৱা যি ধৰণৰ পদক্ষেপ, ধৰক শিক্ষামূলক ভ্ৰমণে হওক বা অন্যান্য যিবিলাক সমাজক, শিশুসকলক উৎকৰ্ষ সাধন কৰিব পৰা যিখিনি কাম আছে, সেই কামখিনি গোটেই ৰাজনৈতিক দলবিলাকে যদি কৰে, ৰাজনীতিৰ পৰা উদ্ধৱ গৈ পেলাই, এনেকুৱা নহয় যে আজি কোনোবা এটা ৰাজনৈতিক দলে কৰিছে বুলি আমি নকৰোঁ বা এইটো ৰাজনৈতিক দলে এনেকুৱা ধৰণৰ কাম কৰিছে বুলি আমি নকৰোঁ, তেনেকুৱা হ'ব না। মানসিকতাটো তেনেকুৱা হ'ব নালাগে। মানসিকতাটো হ'ব লাগে শিশুসকলক বা ছাত্ৰ-ছাত্ৰীসকলক কেনেকৈ বাহিৰৰ পৃথিৱীখনেনো কি কৰি আছে, অসমৰ বাহিৰতনো কি কি ঘটনা ঘটি আছে, অসমৰ বাহিৰত প্ৰাকৃতিক দৃশ্য কেনেকুৱা আছে, কি আছে, শিকিবলগীয়া বহুত ধৰণৰ কথা থাকে। প্ৰত্যেকটো জেগাতে শিকিবলগীয়া কথা থাকে। আজি ইয়াতে আমি আশা কৰিম যে শিশুসকল যে আহিছে বা তেওঁলোকৰ অভিভাৱকসকল আহিছে, তেওঁলোকে ইয়াৰ পৰা ভাল অভিজ্ঞতা এটা লৈ যায়। গুৱাহাটীৰ পৰা প্ৰথমে ৰাজধানী এক্সপ্ৰেছ আৰু দাৰ্জিলিঙৰ একাবেকা পথেৰে বিলাসী বাহনত উঠি ভ্ৰমণ কৰিছে দাৰ্জিলিঙৰ ইটোৰ পিছত সিটো আকৰ্ষণীয় মনোমোহা ঠাই। এক প্ৰকাৰ প্ৰকৃতিৰ অপূৰ্ব সমাহাৰেৰে ভৰপূৰ দাৰ্জিলিঙৰ অলিয়ে গলিয়ে ঘূৰি আত্মহাৰা হৈ পৰিছে এইসকল ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকল। দুলু আহমেদৰ জৰিয়তে আমি আহিব পাৰিছোঁ, বহুত কিবা কিবি চাব পাৰিলোঁ, সেয়া আমাৰ বহুত ভাল লাগিছে। কিমান ছাত্ৰ-ছাত্ৰী? ছাত্ৰ-ছাত্ৰী 50 জন ছাত্ৰ-ছাত্ৰী আৰু গাৰ্জেন হয় 50 জন আৰু লগতে কৰ্মীবৃন্দ আছে। ৰাজধানী এক্সপ্ৰেছত আহিছে? হয়, আমি ৰাজধানী এক্সপ্ৰেছত আহিছোঁ। হোটেলত কেনেকৈ ৰাখিছে? হোটেলত খুবেই ভালদৰে ৰাখিছে, গোটেই ফেচিলিটি দিছে আমাৰ। আপোনাৰ ল'ৰা ছোৱালী চিত্ৰাংকনত পুৰস্কাৰ পাইছে? হয়, পাইছে, মোৰ ল'ৰাই পাইছে। তাৰপিছত মই অভিভাৱক হিচাপে আহিছোঁ আৰু ভাল লাগিছে, বহুত ভাল লাগিছে। শিশুসকলক বাহিৰৰ জগতৰ সৈতে এইদৰে চিনাকি কৰাই দিয়াৰ বাবে AJPৰ নেতা দুলু আহমেদক ধন্যবাদ জ্ঞাপন কৰিছে অভিভাৱকে। লগতে বিভিন্ন দল সংগঠনৰ লোকসকলকো এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ জনাইছে আহ্বান। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, হাজো।